ৰাইজে সমাদৰ দিবলৈ সক্ষম হ'ল এই সম্পৰ্কে আপোনাৰ ৰহেদৈ গানটো আচলতে লিখিছিলে আমাৰ লোহিত গগৈ তেওঁ লিখি মোক ক'লে যে গান এটা এনেকুৱাকৈ লিখিছোঁ তুমি চোৱাচোন যদি ভাল পোৱা গাই দিবা গানটো চালোঁ তো ভাল লাগিছে ৰহেদৈ চাৰেগামা পা 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 শিকিছোঁ ভালে কৈ এইবাৰ মই গায়ক হ'ম এই গানটো তেওঁ মোক দিলে গানটো ভাল লাগিলে এইটো ভাল লাগিছে দেখোন মই তেতিয়া মানে মৰাণত গৈ গানটো মানে উজ্জ্বল আৰঙক মিউজিক কৰিব দিলোঁ আৰু গায়কটো আমাৰ নীল আকাশে দি দিছিলে তেতিয়া নীল আকাশক এই মুহূৰ্তত মই ধন্যবাদ জনাইছোঁ মোৰ বন্ধু তেওঁ এই গায়কটো দি দিছিলে বিপিন চাওদাঙে গীতটো শুনাৰ পাছত সেই তেতিয়াই মানে ক'লে ৰাজীৱ ভাইটো গানটোতো ভাল হৈছে তুমি কৰা ভিডিঅ' কৰিবা দেই মই সহায় কৰিম তোমাক মই বোলো ঠিক আছে তেতিয়া মানে গানটো কৰিলোঁ ভিডিঅ' লগালগ কৰিলোঁ বোলো ভিডিঅ'টো কৰিব লৈছোঁ মোক পইচা কেইটকামান লাগিব তেওঁ মোক 10,000 টকা দিছে দেই তেতিয়া বিপিন চাওদাঙে তেওঁ ক'লে তোমাৰ 10,000 টকা এটা দিছোঁ আকৌ লাগিলে ক'বা 10,000 টকা দিলে গীতটো কৰিলোঁ ভিডিঅ' কৰিলোঁ আমাৰ পাৰ্থ মেছে মানে ধুনীয়াকৈ মানে ডাইৰেকশ্যন কৰিলে ভিডিঅ'টো হ'ল ওলালে কিন্তু আমি বিচৰা ধৰণে গানটো মানে ৰাইজে ইমান এটা আদৰি নল'লে হয়তো আমাৰ প্ৰচাৰ অভাৱ হ'ল প্ৰচাৰ অভাৱত মই সেইটোৱে ক'ব বিচাৰোঁ আমাৰ প্ৰচাৰটো অকণমান কমটো তো প্ৰচাৰ অভাৱত গীতটো মানে যিমানটো মই মানে ৰাইজে আঁকোৱালি ল'ব বা শুনিব বুলি ভাবিছিলোঁ নহ'লগৈ ঠিক তাৰ এবছৰ পাছত বিপিন দাই মোক ক'লে বোলে ৰাজীৱ গানটো আমি যেনেকৈ ভাবিছিলোঁ নহ'লগৈ দেখোন এটা কাম কৰোঁ আকৌ কৰোঁ দিয়া দুয়োটাই গাম মই বোলো কওক কি কথা আছে দুয়োটাই গাম আকৌ ভাল হ'ব তাৰপিছত সেই তেওঁ তেনেকৈ কৰিলে গানটো কৰাৰ পাছত মোক মাতিলে গুৱাহাটীত গাবলৈ বোলে ৰাজীৱ আহা আজি গানটো গাওঁ মই আছোঁ এই মানে গাঁৱত মোৰ গাঁও এইখন ইয়াত আছোঁহি তেওঁ মানে ওলালেই গুৱাহাটী যাবলৈ মই বোলো কয় মই আজিতো নোৱাৰিম এটা কাম কৰোঁ আপুনি অকলে গাই দিয়ক ভাল লাগিব তেওঁ অকলে গালে গানটো খুব জনপ্ৰিয় হ'ল এইটো মানে বিতৰ্ক একো নাই কিন্তু গানটো মই গাইছিলোঁ বাৰু আগতে সেইটো প্ৰথম গাইছিলে হয় আপোনাৰ মুখত এটা শব্দ শুনাৰ লগে লগে মোৰ আন এটা কথা মনলৈ আহিল আপুনি ককাই শব্দটো কোৱাৰ লগে লগে আমাৰ মহেন্দ্ৰ দালৈ মোৰ মনত পৰিল আপুনি মহেন্দ্ৰ দাৰ গীত যথেষ্টকেইটা গাইছে মই শুনিছোঁ এই সম্পৰ্কে আপুনি কি ক'ব আৰু মহেন্দ্ৰ দাৰ যিসমূহ গীত কালজয়ী গীত এই গীতসমূহ আপুনি সুন্দৰকৈ গাইছে তাৰে এফাকি যদি আমাক শুনায় কেনেকুৱা হয় বা কেনেদৰে আপুনি মহেন্দ্ৰ দাৰ লগত কেনেধৰণে আগবাঢ়িছে বা এই গীতসমূহৰ ক্ষেত্ৰত আচলতে আমি সৰুৰ পৰা জনা হোৱাৰ পৰা যেতিয়াৰ পৰা ধৰক গীত শুনিছোঁ মহেন্দ্ৰ দাৰ গীতে প্ৰথম শুনিছোঁ ক'ব লাগিব লোহিত গগৈ দাৰ গীত শুনিছোঁ জুবিন দাৰ কথাটো বেলেগেই জুবিন দাৰ গানটো সকলোৱে শুনে ময়ো শুনো গাবলৈও চেষ্টা কৰোঁ কিন্তু আমি জুবিন দাৰ গান গালে মানে তোৰ মুখত ভাল নালাগে দেই নাগাবি এনেকৈ কয় কিন্তু গাবলৈতো আমাৰো মন যায় কিন্তু শ্ৰোতাই আকৌ মানে জুবিন দাৰ গানটো মুখত ভাল নালাগে নাগাবি কিন্তু বিহু আকৌ জুবিন দাৰ গানেই গাব লাগিব জুবিন দাই গোৱা বিহুৱে গাব লাগিব কিন্তু যিবিলাক মডাৰ্ণ গান ধৰক এই মহেন্দ্ৰ হাজৰিকাই গোৱা যিবিলাক কালজয়ী গীত মই গাই ভাল পাওঁ আচলতে গাওঁ মহেন্দ্ৰ দায়ো ভাল পায় মোক কেতিয়াবা কয় ভাল গাইছ যিমান পাৰোঁ চেষ্টা কৰোঁ গাবলৈ এফাকি বুলি ক'লে এতিয়া এটা গান এতিয়া মই যিহেতু মোৰ গাঁৱত আছোঁ মোৰ গাঁও এখন মোৰ গাঁৱত যিহেতু আছোঁ সেইকাৰণে এটা গীত মনত পৰিছে আপোনালোককে ক'ব খুজিছোঁ আৰু এতিয়া যিহেতু আৰু আপোনাৰ যিবিলাক আছে দৰ্শক তেওঁলোকক ক'ব খোজোঁ বান্ধ গাঁৱলৈ মোক মাতিবানে গাঁৱতেই সৰু এটি পজা ঘৰ সাজি আজীবন কটাবলে দিবানে ও বান্ধ গাঁৱলৈ মোক মাতিবানে এই গানটো মোৰ খুব ভাল লাগে।